মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰায় 25,000 হিতাধিকাৰীক বিত্তীয় সাহায্যেৰে সমৰ্থন আগবঢ়োৱা হৈছে। প্ৰতিজন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 2.0 লৈ আজি যেটো বিধানসভাত কি এই বিষয়ে ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে, আপোনালোকে নিশ্চয় এই বিষয়ে সবিশেষ শুনিব পাৰিব, চাই থাকক আপোনালোকে। ইতিমধ্যে প্ৰায় 25,000 হিতাধিকাৰীক বিত্তীয় সাহায্যেৰে সমৰ্থন আগবঢ়োৱা হৈছে। প্ৰতিজন উদ্যমী হিতাধিকাৰীয়ে প্ৰথমে 75,000 টকা আৰু দ্বিতীয় পৰ্যায়ত 25,000 টকা লাভ কৰে। মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে এই বছৰ প্ৰথম পৰ্যায়ৰ মূল্যাংকনৰ অন্তত আমি এই 25,000ৰো অধিক হিতাধিকাৰীক দ্বিতীয় পৰ্যায়ত 1 লাখকৈ টকা প্ৰদান কৰিম। তদুপৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 অধীনত আমি 75,000 নতুন হিতাধিকাৰী এই বছৰত সামৰি ল'ম আৰু ইয়াৰ সৈতে এই 1 লাখ যোগ্য যুৱক যুৱতীৰ প্ৰতিজনে 2 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। তদুপৰি যিসকলে ব্যক্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে 5 লাখ টকাকৈ অৰ্থ সাহায্য লাভৰ বাবে যোগ্য বিবেচিত হ'ব। সকলোৰে সামগ্ৰিক বিকাশৰ প্ৰতি আমাৰ চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ আধাৰত মই এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ 4% দিব্যাংগজনৰ বাবে সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰিছোঁ। এই ধৈৰ্যবাহী কাৰ্যসূচীৰ বাবে মই এই বছৰটোত 773 কোটি টকা উপলব্ধ কৰিম। 1 লক্ষাধিক নিযুক্তি প্ৰদান। মাননীয় অধ্যক্ষ মহোদয়, মই এটি গৌৰৱ